হয় যোৱা সন্ধিয়া কোচ ৰাজবংশী জনগোষ্ঠীৰ ন্যায্য প্ৰাপ্তিৰ দাবীত পশ্চিম ধুবুৰী জিলাৰ গোলগঞ্জত সদৌ ছাত্ৰ সন্থাৰ যি গণতান্ত্ৰিক আন্দোলন আছিল জোৰ সমদল, এই জোৰ সমদলত ধুবুৰী আৰক্ষী প্ৰশাসনে যিদৰে জঁপিয়াই পৰিলে আৰক্ষী প্ৰতিবাদকাৰীৰ ওপৰত, তাক আমি কঠোৰ ভাষাৰে তীব্ৰ নিন্দা কৰিছোঁ, গৰিহণা জনাইছোঁ, ধিক্কাৰ জনাইছোঁ। আৰু ধুবুৰী জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক লীনা দলক অতি শীঘ্ৰে নিলম্বন কৰিব লাগে, এইটো আমি অসম চৰকাৰক দাবী জনাইছোঁ। আজি ক'ত প্ৰতিবাদ কৰিলে? হয়, আজি আমি ধুবুৰী জিলা বন্ধ আছে। ধুবুৰী জিলাৰ একেবাৰে পূব প্ৰান্তৰ শালকোছা আঞ্চলিক গজামী ছাত্ৰ সন্থাৰ নেতৃত্বত শালকোছা অঞ্চলৰ বিভিন্ন ঠাইত এই আমি প্ৰতিবাদ সাব্যস্ত কৰি আছোঁ। হয়, যিদৰে আমাৰ প্ৰতিবাদকাৰীক খিলঞ্জীয়াৰ ওপৰত আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দেওয়াৰ নাম লৈ আৰক্ষীয়ে যিদৰে খিলঞ্জীয়া ভূমিপুত্ৰৰ ওপৰত আক্ৰমণ কৰিছে, তাৰ বিৰুদ্ধে এই প্ৰতিবাদ আমাৰ চলি আছে আৰু চলি থাকিব। অনাগত দিনত আৰক্ষী যদি এনেকুৱা কাৰ্য কৰি থাকে তেনেহ'লে জংগী আন্দোলনৰ দেখিবলৈ পাব তেওঁলোকে। ধুবুৰী জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক লীনা দলে বাইদেউৰ আমি প্ৰতিচ্ছবি দাখ কৰিছোঁ। হয়, যদি আমাৰ দাবী মানি নলয় তেনেহ'লে জংগী আন্দোলন হ'ব, গোটেই অসম স্তব্ধ হ'ব, অসম বন্ধ হ'বলৈ বাধ্য হ'ব।